নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰ গুৱাহাটী হাইকোৰ্টৰ জেডাবল এক্সামৰ এক্সপেক্টেড জেনেৰেল নলেজ সেট 6 লৈ ইয়াৰে আগৰ পাঁচটা পাৰ্ট যদি আপোনালোকে চোৱা নাই তেনেহলে প্লেলিষ্টত ডেসক্ৰিপচন বক্সত ইয়াৰে প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি আগৰ পাঁচটা পাৰ্ট আপোনালোকে চাব পাৰে আজিৰ ভিডিওটো টোটাল 25টা কোৱেশ্চন আছে তো এই 25 কোৱেশ্চনৰ কিমানটা শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি শেষত জনাব ইয়াৰ লগতে আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বিলাক লব বিচাৰে সলভ কৰা জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্সৰ এই বুলেটখন লব পাৰে 1500 অধিক জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্সৰ পিআইকিউ সলভ কৰা আছে এই বুলেটখনত কন্টেন্টখিনি চাই লব গোটেইখিনি পাব কাৰেণ্ট প্ৰাইস হৈছে 99 रुपीस যদি পাই কৰিব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি পাৰচেজ কৰিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে what is a book or a set of books giving information about every branch of knowledge on one subject is called মানে এটা নিৰ্দিষ্ট বিষয়ৰ প্ৰতিটো শাখাৰ বিষয়ে তথ্য যোগান ধৰা এখন পুথি বা পুথিৰ গঠক কি বুলি কোৱা হয় চাৰিটা অপচন আমাক দিয়া আছে ইয়াৰে অপচন C2 হ'ব শুদ্ধ উত্তৰ এনসাইক্লোপিডিয়া বুলি কোৱা হয় বা বিশ্বকক বুলি কোৱা হয় সেই পুথিখনক বা সেই পুথিৰ গঠটোক নেক্সট কোৱেশ্চনটো হৈছে what does AM stand for মানে আমি টাইম কো যেনে 3 pm for AM তো এই AM টোৱে কি বুজায় ইয়াৰে সম্পূৰ্ণ ৰূপটো কি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন AM টোৱে বুজায় এন্টি মেৰিডিয়ান অপচন C2 হ'ব শুদ্ধ উত্তৰ আৰু PM টোৱে কি বুজায় PM টোৱে বুজায় পোষ্ট মেৰিডিয়াম নেক্সট কোৱেশ্চনটো হৈছে what is a group of players called মানে খেলুৱৈৰ এটা গোটক কি বুলি কোৱা হয় তো কালেক্টিভ নাউনৰ ওপৰত বহুত কোৱেশ্চন আহে তো এটা খেলুৱৈৰ গোটক কোৱা হয় টিম বুলি অপচন D2 হ'ব শুদ্ধ উত্তৰ টিম অসমীয়াত দল বুলি কোৱা হয় ইয়াৰ লগতে স্কোৱাড বুলিও কোৱা হয় এটো মনত ৰাখিব স্কোৱাড বা স্কোৱাড্ৰন বুলিও কোৱা হয় খেলুৱৈৰ এটা গোটক নেক্সট কোৱেশ্চনটো হৈছে what is a group of eggs called মানে কণীৰ এটা গোটক কি বুলি কোৱা হয় গ্ৰুপ অফ এক্স বাঞ্চ ক্লাচ নে পাৰ্ক নে ক্লাষ্টাৰ তো কণীৰ এটা গোটক ক্লাচ বুলি কোৱা হয় অপচন B2 হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে what is a group of bullets called তো গুলিৰ এটা গোটক কি বুলি কোৱা হয় গ্ৰুপ অফ বুলেটস কোৱা হয় ভলি বুলি অপচন D2 হ'ব শুদ্ধ উত্তৰ ইয়াৰ লগতে এমো বুলিও কোৱা হয় এটো মনত ৰাখিব এমো বুলিও কোৱা হয় বা ৰাউন্ড বুলিও কোৱা হয় ম্যাগাজিন বুলিও কোৱা হয় আৰু ক্লাচটো কি ক্লাচটো আমি অলপ আগতে পঢ়িলো গ্ৰুপ অফ এক্স কণীৰ এটা গোটক কোৱা হয় সোৱাৰ্মটো হৈছে ইনসেক্টৰ এটা গোটক কোৱা হয় পতংগৰ এটা গোটক সোৱাৰ্ম বুলি কোৱা হয় আৰু পিলটো হৈছে এটা গ্ৰুপ নহয় এটো এটা সিৰিজ অফ সাউন্ড মানে সাউন্ডৰ এটা সিৰিজ হয় ইয়াক পিল বুলি কোৱা হয় নেক্সট হৈছে what is a group of trees called গছৰ এটা গোটক কি বুলি কোৱা হয় বহুত গছ একেলগে থাকিলে তাক কোৱা হয় গ্ৰোভ বুলি অপচন A2 হ'ব শুদ্ধ উত্তৰ লগতে ফৰেষ্ট বুলিও কোৱা হয় উডল্যান্ড বুলিও কোৱা হয় নেক্সট কোৱেশ্চন হৈছে who was the last Mughal emperor of India ভাৰতৰ শেষ মোগল সম্ৰাটজন কোন আছিল তো শেষ মোগল সম্ৰাটজন আছিল বাহাদুৰ শাহ দ্বিতীয় অপচন D2 হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন হৈছে who was the first national ruler of India প্ৰথম ৰাষ্ট্ৰীয় শাসক ভাৰতৰ কোন আছিল অজাতশত্ৰু কনিষ্ক চন্দ্ৰগুপ্ত মৌৰ্য নে হৰ্ষদ তো প্ৰথম গৰাকী ৰাষ্ট্ৰীয় শাসক আছিল ভাৰতৰ চন্দ্ৰগুপ্ত মৌৰ্য অপচন C2 হ'ব শুদ্ধ উত্তৰ নেক্সট হৈছে which is the highest gallantry award in India ভাৰতৰ সৰ্বোচ্চ সাহসিকতাৰ বঁটা কোনটো সৰ্বোচ্চ সাহসিকতাৰ অৰ্থাৎ হাইয়েষ্ট গেলেণ্টাৰী এৱাৰ্ডটো হৈছে পৰমবীৰ চক্ৰ অপচন A2 হ'ব শুদ্ধ উত্তৰ দ্বিতীয়টো হৈছে মহাবীৰ চক্ৰ এটো মনত ৰাখিব মহাবীৰ চক্ৰ আৰু তৃতীয়টো হৈছে বীৰ চক্ৰ নেক্সট কোৱেশ্চনটো হৈছে which is the largest railway route in India ভাৰতৰ আটাইতকৈ দীঘল ৰেলপথ কোনটো এই চাৰিটা অপচনৰ আটাইতকৈ দীঘল ৰেলৱে ৰুটটো হৈছে ডিব্ৰুগড় টু কন্যাকুমাৰী অসমৰ ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ তামিলনাডুৰ এটো হৈছে আটাইতকৈ দীঘল ৰেলৱে ৰুট নেক্সট কোৱেশ্চনটো হৈছে who is the author of the book freedom behind bars গ্ৰন্থখনৰ লেখক কোন তো এই গ্ৰন্থখন লিখিছিল কিৰণ বেদিয়া অপচন C2 হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে what is the capital of Egypt ইজিপ্তৰ ৰাজধানী কি তো বহুবাৰ উঠিছে হাইকোৰ্টৰ এক্সামত ইজিপ্তৰ বিষয়ে ইজিপ্তৰ ৰাজধানী হৈছে
কায়ৰো অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ আৰু ইজিপ্তৰ কাৰেন্সিটো আপোনালোকে মনত ৰাখিব ইজিপ্তৰ কাৰেন্সি হৈছে ইজিপ্টিয়ান পাউণ্ড নেক্সট কোৱেশ্চনটো হৈছে হাউ ডু উই ডিসক্ৰাইব এ লিষ্ট অফ বুকস অৰ গুডস আকৌ কালেক্টিভ নাউন্সৰ ওপৰত কোৱেশ্চন আহিছে কিতাপ আৰু বা সামগ্ৰীৰ তালিকাক আমি কেনেকৈ বৰ্ণনা কৰোঁ লিষ্ট অফ বুকস কি বুলি কোৱা হয় কিতাপৰ এটা লিষ্টক কেটালগ বুলি কোৱা হয় আৰু ইনভেন্টৰী বুলিও কোৱা হয় মনত ৰাখিব ইনভেন্টৰী বা বিব্লিওগ্ৰাফি বুলিও কোৱা হয় কেতিয়াবা Next question to which of the following word describes someone who is capable of making mistake? মানে কোন এজন মানুহে ভুল কৰিব পাৰে এই চাৰিটা ওয়ার্ডৰ কোনটোৱে বুজাব সেই মানুহজনক অপশন সি ফলিবল অপশন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে হাউ ডু উই ডেসক্ৰাইব এ স্মল পিস অফ ফুড খাদ্যৰ সৰু এটা টুকুৰাক আমি কেনেকৈ বৰ্ণনা কৰিব পাৰোঁ তো স্মল পিস অফ ফুড এইটো কোৱা হ'ব মৰসেল বুলি অপশন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট খালি ঠাই এটা পূৰ কৰিব দিছে দেশ ইজ থিকাৰ দেন ৱাটাৰ পানীৰ তুলনাত কোনটো বেছি ডাঠ হ'ব তো ইয়াৰে অপশন ডিটো হ'ব শুদ্ধ উত্তৰ লাট অৰ্থাৎ পানীত কৰি তেজ বেছি থিকাৰ হয় অৰ্থাৎ বেছি ডাঠ হয় নেক্সট কোৱেশ্চন হৈছে এভৰিথিং লুকস দেশ টু জন্ডিস্ড আই মানে এটা জন্ডিস হোৱা মানুহে সকলো বস্তু কোনটো ৰঙৰ দেখে একেবাৰে সহজ প্ৰশ্ন ইয়েলো অপশন সি টো হ'ব শুদ্ধ উত্তৰ জন্ডিস হোৱা ৰোগী এজনে সকলো বস্তু হালধীয়া ৰঙৰ দেখায় নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য ফাৰ্ষ্টেষ্ট হিলিং পাৰ্ট অফ দ্য বডি শৰীৰৰ কোনটো অংগ আটাইতকৈ দ্ৰুত গতিত আৰোগ্য হয় ফাৰ্ষ্টেষ্ট হিলিং পাৰ্ট হৈছে অপশন এ আই চকুৰ যেটো কৰ্নিয়া আছে এইটো আটাইতকৈ দ্ৰুত গতিত আৰোগ্য হয় বা আটাইতকৈ দ্ৰুত গতিত ভাল হয় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য প্লেগ্ৰাউণ্ড অফ বক্সিং কল্ড তো বক্সিং খেলৰ য'ত খেলে সেই ঠাইখনক কি বুলি কোৱা হয় তো বক্সিং খেলৰ ঠাইখনক অপশন সি ৰিং বুলি কোৱা হয় এৰিনাটো হৈছে এটা ডাঙৰ ভেনু অৰ্থাৎ ডাঙৰ এখন ষ্টেডিয়ামক এৰিনা বুলি কোৱা হ'ব ৰিংটো হৈছে হকি খেলৰ যিখন প্লেগ্ৰাউণ্ড আছে সেইটোক ৰিং বুলি কোৱা হয় আৰু ডায়মণ্ডটো হৈছে বেসবল ফিল্ডৰ বেসবল খেল য'ত হয় সেই ফিল্ডখনক ডায়মণ্ড বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে from the wood of which tree is the cricket bat made মানে গছৰ কোনটো গছৰ পৰা ক্ৰিকেট বেট তৈয়াৰ কৰা হয় চাৰিটা গছ দিয়া আছে তো ইয়াৰে অপশন বি টো হ'ব শুদ্ধ উত্তৰ এই উইলো গছৰ পৰা ক্ৰিকেট খেলৰ বেট বিলাক তৈয়াৰ কৰা হয় নেক্সট কোৱেশ্চন হৈছে from what plant do we get dry fruits called raisins মানে কোনটো উদ্ভিদৰ পৰা আমি কিচমিচ নামৰ শুকান ফলবিধ পাওঁ কিচমিচটো পাওঁ আমি আঙুৰৰ পৰা অপশন ডি টো হ'ব শুদ্ধ উত্তৰ গ্ৰেপছ নেক্সট কোৱেশ্চনটো হৈছে which gas protects the earth from harmful ultraviolet rays কোনটো গেছে পৃথিৱীক ক্ষতিকাৰক অতিবেগুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে আল্ট্ৰাভায়োলেট ৰেছৰ পৰা আমাক ৰক্ষা কৰে ওজন গেছটোৱে নেক্সট কোৱেশ্চনটো হৈছে when ice melts is its temperature dash বৰফ গলিলে ইয়াৰ উষ্ণতা বৃদ্ধি পায় হ্ৰাস পায় নে একে থাকে তো যেতিয়া বৰফ গলে তেতিয়া ইয়াৰ উষ্ণতাটো সেমে থাকে অপশন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে which of the following books has been written by Dr. APJ Abdul Kalam তলৰ কোনখন গ্ৰন্থ ডক্টৰ APJ আব্দুল কালামে লিখিছে চাৰিখন কিতাপ দিয়া আছে তো ইয়াৰে গাইডিং সোলস এই কিতাপখন APJ আব্দুল কালামে লিখিছিলে সো ইয়াতে APJ আব্দুল কালামে লিখা আৰু কেইখনমান ইম্পৰ্টেণ্ট কিতাপৰ নাম দিয়া আছে উইংছ অফ ফায়াৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইখনো সোধে ইণ্ডিয়া 2020 এ ভিজন ফৰ দ্য নিউ মিলেনিয়াম এইখনো ইম্পৰ্টেণ্ট হয় ইগনাইটেড মাইণ্ডছ এইখনো ইম্পৰ্টেণ্ট ইনডোমিটেবল স্পিৰিট আৰু টাৰ্নিং পইণ্টছ এ জাৰ্নি থ্ৰু চেলেঞ্জেছ গোটেইকেইখন কিতাপ আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনটো হৈছে নেম দ্য ভিটামিন ডেট হেল্পছ ইন নৰ্মেল ক্লটিং অফ ব্লাড ইন হিউমেন বিংছ মানুহৰ তেজ স্বাভাৱিকতে গট মৰাত সহায় কৰা ভিটামিনটোৰ নাম কি সকলোৱে জানো মানুহৰ তেজ গট কৰাত সহায় কৰে ভিটামিন কে অপশন বি টো হ'ব শুদ্ধ উত্তৰ তো আজিৰ ভিডিওটোৰ প্ৰশ্নটো হৈছে which of the following is authorized to amend the constitution তো সংবিধানখন সংশোধন
কৰাৰ বাবে তলৰ কোনজন কৰ্তৃত্বপ্ৰাপ্ত অৰ্থাৎ কোনে সংশোধন কৰিব পাৰে 4টা অপচন দিয়া আছে একেবাৰে সহজ প্ৰশ্ন উত্তৰ কোনটো হয় আপোনালোকে কমেন্ট কৰি জনাব আৰু ইয়াৰ লগতে আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ বুকলেটখন ল'ব বিচাৰে আমাৰ চেনেলৰ দ্বাৰা এইখন বুকলেট বনোৱা হৈছে 1000ৰো অধিক এমচিকিউ আছে বুকলেটখনত 2019 চনলৈকে যিবিলাক জিকে আছে 2012 পৰা 19 লৈকে ইনক্লুড কৰা আছে অলৰেডি 2025 চনলৈকে ইনক্লুড কৰা হ'ব কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বেস্ট হয় গতিকে এই বুকলেটখন যদি আপোনালোকে বাই কৰিব বিচাৰে সিম্পলি হোৱাটছআপ নম্বৰত হোৱাটছআপ কৰি তলৰ স্ক্ৰীনত দিয়া ইয়াৰে হোৱাটছআপ কৰি বাই কৰিব পাৰে কাৰেণ্ট প্ৰাইচ হৈছে 99 rupees বাকি আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব যদি চাই ভাল পায় তেনে লাইক এটা কৰি দিব শেয়াৰ এটা কৰি দিব লগতে এসেনশিয়েল ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আন ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ